দিনটোৰ ২৪ ঘণ্টাৰ মাত্ৰ ৫ মিনিট সময় ব্যয় কৰি আপুনি ঈশ্বৰৰ দৰ্শন লাভ কৰিব পাৰিব। এই ৫ মিনিটত আপুনি পৰমাত্মাৰ সৈতে কানেক্ট হ'ব পাৰিব। এই ৫ মিনিটত আপোনাৰ সকলো দুখ ভাগৰ সমস্যা নোহোৱা হৈ যাব। এই ৫ মিনিট সময় যদি আমি কোৱাৰ দৰে আপুনি ব্যয় কৰে তেন্তে মনে বিচৰা সকলো ফল আপুনি লাভ কৰিব পাৰিব আৰু ভগৱান শ্ৰীকৃষ্ণ প্ৰতিটো মুহূৰ্তত সদায় আপোনাৰ লগতেই থাকিব। ২৪ ঘণ্টাৰ ২৪ ঘণ্টাই আপুনি ভগৱানৰ নামত খৰচ কৰিব নোৱাৰে, ঠিক আছে, কিন্তু দিনটোৰ ৫ মিনিট সময় যদি উলিয়াই আপুনি এটা কাম কৰে তেন্তে 100% আপোনাক গেৰাণ্টি দিব পাৰোঁ আপুনি মনে বিচৰা ফল লাভ কৰিব। কথাখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই কলিযুগত মানুহ যথেষ্ট ব্যস্ত থাকে। এই কলিযুগত ভগৱানৰ আৰাধনাৰ বাবে মানুহৰ সময় কম। ২৪ ঘণ্টাৰ ২৪ ঘণ্টাই আপোনাক আমিও ভগৱানক আৰাধনা কৰিবলৈ কোৱা নাই, কিন্তু এই ২৪ ঘণ্টাৰ মাজৰ পৰা যদি আপুনি ৫ মিনিট সময় ভগৱানৰ বাবে নিজৰ বাবে উলিয়াই ল'ব পাৰে তেন্তে নিশ্চিতভাৱে জীৱনত আপুনি নোপোৱাখিনিও পাবলৈ সক্ষম হ'ব। আপোনাৰ যি দুখ কষ্ট দৰিদ্ৰতা বা অন্যান্য পাৰিবাৰিক সমস্যা আছে এই সকলোবোৰ নোহোৱা হৈ যাব এই ৫ মিনিট সময়ত কৰা এটা উপায়ত। এই ৫ মিনিট সময় আপুনি কি কৰিব লাগিব সেয়া আজি আপোনাক আমি ক'ম। আপুনি কেৱল মনোযোগেৰে এই ভিডিঅ'টো শেষলৈকে শুনিব। দিনটোৰ সমস্ত কাম কৰি ৰাতি যেতিয়া আহাৰ গ্ৰহণ কৰিব আপুনি, তাৰপিছত আপুনি শুবলৈ যায়। টোপনি যোৱাৰ পূৰ্বে বিচনাখনত পৰি মাত্ৰ ৫ মিনিট চকুহাল মুদি ৫ মিনিট পৰমাত্মাৰ সৈতে আপুনি ৫টা কথা পাতকচোন। যিজনক আপুনি শ্ৰদ্ধা কৰে, পূজা কৰে, যাক আপুনি উপাস্য দেৱতা বুলি গণ্য কৰে, সেইজন পৰম পিতা পৰমেশ্বৰৰ ছবিখন মনলৈ আনি এই ৫টা কথা তেওঁক কোৱা আৰম্ভ কৰক। এদিন নহয়, প্ৰতিদিনেই এনেকৈ ২১টা দিন কোৱা আৰম্ভ কৰক। ২১টা দিনলৈ আপুনি অপেক্ষা কৰিবই নালাগে, তাৰ পূৰ্বেই ইয়াৰ ফল আপুনি লাভ কৰিব পাৰিব। আমি যি ৫টা কথা আপোনাক আজি শিকাই দিম সেই ৫টা কথা আপুনি পৰম পিতা পৰমেশ্বৰক কোৱাৰ কিছুদিন পিছতেই তাৰ প্ৰমাণ লাভ কৰিব। এইটো এটা সহজ উপায়। এই সহজ উপায়টোৰেই আপুনি পৰমাত্মাক বিচাৰি পাব। আপুনি জীৱনত কষ্ট কৰিও যিখিনি পাবলৈ সক্ষম হোৱা নাছিল এই ৫ মিনিটত সেই সকলোবোৰ আপুনি বিচাৰি পাব। এই ৫টা কথা কোৱাৰ পিছত আপুনি এনেকুৱা এক অদ্ভুত চমৎকাৰী শক্তি লাভ কৰিব, আপোনাৰ মন মগজু সকলো পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ পৰিব। আপোনাৰ ঘৰখনৰ বাতাবৰণ একেবাৰে পজিটিভ হৈ পৰিব। যিকোনো কঠিন কামো আপোনাৰ বাবে একেবাৰে সহজ হৈ পৰিব। ফলত অনায়াসে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব, নিজৰ সপোন আপুনি বাস্তৱ কৰি ল'ব পাৰিব। আপোনাৰ মনত থকা সকলো চিন্তা, হতাশা, নিৰাশা দূৰ হৈ যাব। আজি আমি আপোনাক যি কথা ক'ম সেই কথা আপুনি শ্ৰৱণ কৰিলে আপুনি যি বিচাৰে তাকেই লাভ কৰিবলৈ সক্ষম হ'ব। ভগৱানৰ আশীৰ্বাদ আপুনি পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো যদি চাই আছে তেন্তে খন্তেক সময়ৰ বাবে চকুহাল মুদি দিয়ক। কেৱল আপুনি আজি শ্ৰৱণ কৰক। এই ভিডিঅ'টোৰ কথাখিনি আপুনি আজি কেৱল চকু মুদি শ্ৰৱণ কৰি যাওক। মানসিকভাৱে আপুনি প্ৰস্তুত হৈ লওক। যদি লগত হেডফোন আছে তেন্তে হেডফোনডাল লগাই লওক। যদি নাই তেতিয়াহ'লেও কোনো কথা নাই, আপুনি কেৱল আজি মন দি শুনি যাওক। এতিয়া দীঘলকৈ এটা উশাহ লওক। মই যি ক'ম সেইখিনি আপুনিও নিজে নিজে কোৱা আৰম্ভ কৰিব। প্ৰথমে আপুনি পৰম পিতা পৰমেশ্বৰক ধন্যবাদ দিয়ক। হে পৰম পিতা পৰমেশ্বৰ, হে অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, হে ত্ৰিজগতৰ পতি, মই তোমাক ধন্যবাদ জনাইছোঁ, কাৰণ আজিলৈকে এই মুহূৰ্তলৈকে তুমি মোক জীয়াই ৰাখিছা। মই ভালে আছোঁ। মোক তুমি পৰিয়ালবৰ্গ, আত্মীয় স্বজন আৰু আপোনজনৰ মাজত ৰাখিছা আৰু তেওঁলোককো তুমি কুশলেই ৰাখিছা। সেইবাবে তোমাৰ কৃপাত মই প্ৰসন্ন প্ৰভু।
তুমি মোক এমুঠি অন্ন দান কৰিছা, তুমি মোক লঘোণে ৰখা নাই। মই প্ৰসন্ন, কাৰণ মই আজি লঘোণে থাকিবলগীয়া হোৱা নাই। তুমি মোক থাকিবলৈ এটা ঘৰ দিছা, শুবলৈ এখন বিচনা দিছা। আন 10 জনতকৈ তুমি মোক বহুত বেছি সুখত ৰাখিছা, যাৰ বাবে তোমাক শত কোটি ধন্যবাদ প্ৰভু। পৰম পিতা পৰমেশ্বৰৰ সৈতে আজি আপুনি সেই কথাও পাতক, যিজনে আজি আপোনাক অন্তৰত আঘাত দিলে, বা আপুনি নজনাকৈ যদি কাৰোবাক কষ্ট দিলে, সেইখিনিও আজি মুকলি মনেৰে কৈ পেলাওক পৰম পিতা পৰমেশ্বৰক। কাৰোবাৰ কথাই যদি আপোনাক আজি আঘাত দিছে, কোনোবাই যদি আপোনাৰ কথাত দুখ পাইছে, কোনোবাই যদি আপোনাক বৰ বেয়াকৈ ককৰ্থনা কৰিছে, আপুনি পৰম পিতা পৰমেশ্বৰক কওক, হে কৰুণাময়, আজি মোৰ লগত যিখিনি বেয়া হ'ল, যি মোৰ লগত আজি বেয়া কৰিলে, তেওঁক তুমি শক্তি দিছা বাবেই তেওঁ আজি তেনেকুৱা কৰিলে। কিন্তু ইয়াত মোৰ কোনো আক্ষেপ নাই প্ৰভু, এয়া সকলো তোমাৰেই লীলা। তোমাৰ ইচ্ছাতেই সকলোখিনি সম্ভৱ হৈছে। তথাপিও মোৰ অনুৰোধ প্ৰভু, যি মোৰ লগত বেয়া কৰিলে তেওঁক তুমি ক্ষমা কৰি দিবা, তেওঁক তুমি সুমতি দিবা। আৰু মোৰ দ্বাৰাও যদি কিবা ভুল হৈছে, তেন্তে নিজ গুণে নিজে তুষ্ট হৈ তোমাৰ অভয় চৰণত ঠাই দি মই কৰা শতকোটি ভুলৰ মাৰ্জনা কৰি তুমি মোক এক সঠিক পথ দেখুৱাবা, যি পথেৰে মই তোমাৰ সন্ধান পাম। মোৰ লগত যি বেয়া কৰিছে তেওঁকো মই অন্তৰৰ পৰাই ক্ষমা কৰি দিছোঁ, আৰু তুমিও ক্ষমা কৰি দিবা প্ৰভু। এতিয়া আপুনি কাইলৈৰে বাবে ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব। হে দয়াময়, মই তোমাক প্ৰাৰ্থনা কৰিছোঁ, আহিবলগীয়া কাইলৈৰ দিনটো মোৰ বাবে যাতে শুভ হয়। কাইলৈ যাতে মই সকলোকে সুখী কৰিব পাৰোঁ, সকলোৰে মুখত যাতে মই হাঁহি বিৰিঙাব পাৰোঁ, সকলোৰে যাতে স্বাস্থ্য ভালে থাকে, সকলোৰে মন যাতে প্ৰসন্ন হৈ থাকে, তাৰ বাবে মই তোমাক প্ৰাৰ্থনা কৰিছোঁ। এই সৃষ্টিত কোনো জীৱই যাতে লঘোণে থাকিবলগীয়া নহয়, তাৰ বাবে মই তোমাক প্ৰাৰ্থনা কৰিছোঁ। অতি দৰিদ্ৰজনেও যাতে খাবলৈ এমুঠি অন্ন পায়, অনাহাৰে যাতে কাইলৈ কোনো থাকিবলগীয়া নহয়, মুখৰ আগত যাতে সকলোৱে এমুঠি অন্ন পায়, তাৰ বাবে তুমি কৃপা কৰিবা। মোৰ দ্বাৰা যাতে কোনো ভুল নহয়, কাৰোৰে লগত যাতে বেয়া নহয়, আৰু মোৰ দ্বাৰা যাতে কাৰো ক্ষতি নহয়, তাৰ বাবে তুমি মোক আশীৰ্বাদ কৰিবা প্ৰভু। হে দয়াময়, মোৰ প্ৰাৰ্থনা তুমি স্বীকাৰ কৰা। ইয়াৰ পিছত আপুনি মনত পেলাওক, যদি আপুনি কাৰোবাক আঘাত দিছিল, সেইখিনিৰ বাবে পৰম পিতাৰ পৰা ক্ষমা বিচাৰক। মোৰ সৈতে একেলগে কওক, হে পৰম পিতা পৰমেশ্বৰ, নিজ কৰ্তব্য পালন কৰোঁতে মোৰ দ্বাৰা যদি কোনোবাই আঘাত পাইছে, তুমি তাৰ বাবে মোক ক্ষমা কৰিবা, আৰু তেওঁৰ সেই আঘাত যাতে উপশম কৰা, তাৰ বাবে তোমাৰ চৰণত মই প্ৰাৰ্থনা জনাইছোঁ। মোৰ দ্বাৰা যাতে আৰু কোনো ভুল নহয়, তাৰ বাবে তুমি মোক আশীৰ্বাদ কৰা। মোক এনেকুৱা এটা পথেৰে লৈ যোৱা, য'ত মই সজ্জনৰ সংগ লাভ কৰিম, য'ত মই তোমাৰ সন্ধান পাম, সেই পথেৰেই তুমি মোক আগুৱাই নিয়া। এনেকৈয়ে আপুনি পৰমাত্মাৰ সৈতে 5 মিনিট কথা পাতক। এই 5 মিনিট কথা পতাৰ পিছত আপুনি যি পজিটিভ এনাৰ্জি লাভ কৰিব, সেইখিনিৰে আপুনি জগত চিনিব পাৰিব। পৰমাত্মা সদায় আপোনাৰ সৈতেই থাকিব। পৰমাত্মাৰ আশীৰ্বাদ আপোনাৰ শিৰত থাকিব, আৰু আপুনি যিকোনো কামতেই সফল হ'ব পাৰিব। আশা কৰিছোঁ আপুনি উপকৃত হৈছে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কলিযুগত যি তেওঁৰ গুণ গৰিমা সমাজত বিলাই দিব, তেওঁকেই হেনো তেওঁ অসীম কৃপা কৰিব। সেইবাবে পৰমাত্মাৰ কৃপা যদি আপুনি লাভ কৰিব বিচাৰিছে, তেন্তে যিমান পাৰে সিমান এই ঈশ্বৰৰ কথাখিনি আপোনজনক শ্বেয়াৰ কৰি দিয়ক। আপোনজনক শ্বেয়াৰ কৰি দিলে আপুনিও কিঞ্চিত পুণ্য পাব। ধন্যবাদ।